Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিছো বহুত আগতে, চাহ খাইছো, ৰুটি চাহ বনাইছিলো, সেই কাৰণে দেখুৱা নাই, ৰুটি চাহ খালো। এতিয়া হাজবেণ্ডে বজাৰ কৰিব গৈছে, কি আনে দেখাম বাৰু আপোনালোকক। ব্লগটো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগবিলাক জনে চাই প্লিজ এটা কৈ সাবস্ক্ৰাইব মাৰি দিব। আশা ৰাখিছো শেষলৈকে চাব। আৰু এতিয়া তলত যাও, হাজবেণ্ডে বজাৰ কৰিব গৈছে। আহক দেখাই আছো। আৰু কেইটামান কাপোৰ ধুইছো, শুকা দিম এতিয়া। গাইস, বিছনা ঝাৰা ঘৰ ঝাৰা হৈ গ'ল। হাজবেণ্ডে বজাৰত গৈছে, তৎক্ষণাত এইবিলাক কৰি ললো। এতিয়া বজাৰ আনিছে, আহক দেখাই আছো কি কি বজাৰ আনিছে। এইবিলাক হৈছে আটা, ময়দা, চিনি আৰু সবজি হয়, ফুলকবি, বেঙেনা, উৰহি, ধনিয়া পাত আৰু এইটো শাক। এইটো কি শাক বুলি ক'ব নোৱাৰো, কি শাক এনে শাক বুলি জানো, খাব লাগে খাম আৰু এনেকুৱা। নিমখ নাই, আজি বহুত বস্তু নাছিল, সেই কাৰণে লৈ আহিছে। আৰু এইটো নহয়, আজি প্ৰথম লৈ আহিছে শিমলা আলু। আমি শিমলা আলু বুলি কওঁ, আপোনালোকে কি বুলি কয় এইটো আলু কমেন্টত জনাব। এইটো আজি প্ৰথম আনিছে। আৰু মাছ আনিছে, আহক দেখাই আছো। মাছটো ফ্ৰিজতে সোমাই থৈছো আনাৰ লগে লগে। এইটো মাছ আনিছে, কাটা মাছ লৈ আহিছে, কাটি কুটি লৈ আহিছে একবাৰে। এতিয়া কেইটামান কাঁহী বাটি আছে, ধুই লম, তাৰপিছতহে দুপৰীয়া ৰন্ধা বঢ়া কৰিম। আৰু 10টা মান বাজে, বেছি দেৰি হোৱা নাই, 10টা বাজে মাত্ৰ, 10টা বাজাই নাই। তেনেহ'লে আহি আছো অলপ পিছত, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। গাইজ, গোটেই বাজাৰ চিজিল মিছিল কৰি সোমাই থৈ দিলো, টেমা টুমাত গোটেই আটা, ময়দা, সবজি যি যি লাগে নালাগে। এতিয়া দুপৰীয়াৰ কাৰণে ৰান্ধিম। এইটো হৈছে মাছ, দেখাইছোৱে, মাছটো ধুই ললো, একদম চকচকা কৰি মাছটো ধুই ললো। এইটো হৈছে শাক, শাক বাছি ধুই লৈছো, পিঁয়াজ জলকীয়া কাটি লৈছো শাক ভাজি। আৰু গ্ৰিণ্ডাৰত মছলা কৰি লৈছো। যোৱাকালিৰে নহয়, লাও সবজি মই অলপ মানে তুলি থৈছিলো, বহুত হৈছিল যে ইমান মাখা, সেইকাৰণে অলপ থৈ দিছিলো। আজি কামত লাগিব, লাও সবজি, মাছ আছে, এইটোও হৈ যাব। এতিয়া দুপৰীয়াৰ কাৰণে ৰান্ধিম, আহি আছো গাইছ অলপ পিছত। দুপৰীয়া ৰান্ধা বাঢ়া হৈ গ'ল, দেখিছেনে, কেঁচা মাছৰ জোল। বহুতে নহয় মাছ ভাজি জোল বনায়, কিন্তু মই এনেকৈ খাই ভাল পাওঁ, মানে ফ্ৰাই মাছটো ইমান এটা ভাল নালাগে। আৰু শাক ভাজি হৈ গ'ল, ইমান মাখা শাক অলপখিনি হৈ গ'ল। হাজবেণ্ডৰ কাৰণে এটা মাছ ফ্ৰাই কৰি আছোঁ, তাই এনে মাছ খাব নোখোজে, ফ্ৰাই এটা লাগিবই। ৰান্ধা বাঢ়া হৈ গ'ল, ভাতো হৈ গ'ল, এতিয়া ঘৰটো মুচি ল'ম। ৰান্ধা বাঢ়া হোৱাৰ পিছত বান্ধৱীটো আহিলে, তাই আহিয়ে কৈ আছে বিস্কুট কেইটা বনাই দিব। মই এতিয়াও গা চা ধোৱা নাই, কাপোৰো তিয়াই থৈছোঁ কেইটামান, কালি অহা কথা আছিল, আজি আহিলে, এতিয়া তাক ওলাই দিলোঁ। এইটো হৈছে ৰিফাইন অইল, নাৰিকল কাটি লৈছিলোঁ আগৰ দিন, মৌৰি, আটা, নিমখ আৰু চেনি, এইখিনিয়ে লাগে। আৰু ময়দা নহয় দেই, আটা হ'লে মচমচীয়া হ'ব। অলপ অলপকৈ পানী আৰু খচিয়ে থাকিব লাগিব, কাৰণ আধা ঘণ্টামান হৈ গৈছে খচা। যিমান খচিব ইমানে ভাল হ'ব। আকৌ এবাৰ কৈ দিছোঁ কি কি লাগে। আটা, ময়দা নহয়, আটা, মৌৰি, নাৰিকল সৰু সৰু কৰি কাটি দিলেও হয়, আৰু নাৰিকলটো মানে ৰুকাই দিলেও হয়। আৰু চিনি, নিমখ, ৰিফাইন অইল, এইখিনিয়ে লাগে। বনা হৈ গ'ল, ডিজাইন টিজাইন দিয়া নাই, শ্বৰ্টকাট বনালোঁ। বনাই পেলাই নহয় ভাতকেইটা খাইছোঁ, দেখুওৱা নাই আপোনালোকক। এতিয়া বিস্কুটকেইটা ভাজি আছোঁ। বিস্কুট বনা হৈ গ'ল, ভাবিলোঁ অলপ নিমকিও বনাম। হৈ গ'ল, এতিয়া চাহ খালোঁ, চাহ খাই তাই যাব ওলাইছে, সন্ধিয়াই হ'ল।
হাই গাইজ, বান্ধৱীটো গ'ল দেখাই দিলোঁ। তাই নহয় দুপৰীয়া 12টা মানতে আহিছে। কালি অহা কথা আছিল, অহা নাই। তাই আহিছে যদি সেইকাৰণে মই বিস্কুট বনালোঁ। আৰু তাৰ হাতৰ কৈছোঁৱে, তাৰ হাতৰ ইমান ধুনীয়া ক্ৰিস্পি হয় নহয়। তাই বিহাৰী, সেইকাৰণে তাৰ হাতত এইবিলাক বস্তু মানে ইমান ধুনীয়া হয়, সেইকাৰণে বনালোঁ। দুপৰীয়া খোৱা লোৱা কৰিলোঁ, তাৰপিছত ৰেষ্ট নাই আৰু দুইজনে লাগি পৰিছোঁ, বনালোঁ, দুইজনে গল্প কৰিলোঁ, বনালোঁ একেলগে। এতিয়া চাহ খালোঁ, চাহ খাই তাই গ'ল। আহক দেখাই আছোঁ কেনেকুৱা হৈছে। দেখিছেনে বিস্কুটকেইটা কিমান ধুনীয়া হৈছে, একদম মচমচীয়া ক্ৰিস্পি হৈছে। এইটো নহয় ঠেকুৱা বুলিও ক'ব পাৰি, কাৰণ আমি এইটো ডিজাইন দিয়া নাই, সেইকাৰণে মানে শ্বৰ্টকাট কাটি লৈছোঁ। ঠেকুৱা যেনেকুৱা লাগে এইটো খাওঁতে তেনেকুৱাই লাগে। আৰু নিমকিকেইটা মই বনালোঁ, তাই এইটো বনাই দিছে, সেইটোৱে কাফি। নিমকিকেইটা বনাই ল'লোঁ, মানে দুটা একেলগে বনালোঁ। তাকো দি দিলোঁ অলপ অলপকৈ, কাৰণ কষ্ট কৰি বনাই দিছে নহয়। এতিয়া কাঁহী বাতি ধুম, সন্ধিয়া হৈ গ'ল, দেখিছেনে? ব্লগটো মই ইয়াতে শেষ কৰিম, আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।